নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এপ্ৰিল মাহতে মুকলি কৰা হৈছিল বদলীকৰণ এপ আৰু ঘোষণা কৰা হৈছিল যে জুলাই মাহত গ্ৰীষ্মবন্ধৰ মাজতে বদলীকৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়া সমাপ্ত কৰা যাব। কিন্তু সেই ঘোষণা মতে গ্ৰীষ্মবন্ধত সম্পূৰ্ণ কৰিব নোৱাৰিলে বদলীকৰণ প্ৰক্ৰিয়া। তাৰ কাৰণে আমাৰ শিক্ষক সমাজ বহু পৰিমাণে অসন্তুষ্ট আৰু 10 আগষ্টৰ পূৰ্বে সকলো অনুমোদনপ্ৰাপ্ত বদলিৰ আদেশ প্ৰকাশ পাব লাগে। ঠিকাভিত্তিকৰ পৰা নিয়মীয়া হোৱা অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ অধীনত নিয়মীয়া হোৱা শিক্ষককো বদলীকৰণৰ সুবিধা প্ৰদান কৰিব লাগে। এই সম্পূৰ্ণ কথাখিনি সামৰি পেলাই আজি এক গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। সেই খবৰটিৰ বিষয়ে আজি আপোনালোকক মই জনাব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব। চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। বাতৰিটোৰ মূল কথাখিনি হ'ল যে 25 জুলাইত মিউচুৱেল ট্ৰেন্সফাৰৰ কেইটামান আদেশ প্ৰকাশ কৰিয়ে সামৰিলে দায়িত্ব শিক্ষা বিভাগে আৰু 10 আগষ্টৰ পূৰ্বে সকলো অনুমোদনপ্ৰাপ্ত বদলিৰ আদেশ প্ৰদানৰ দাবী প্ৰাথমিক শিক্ষক সন্মিলনীৰ। আৰু মূল বাতৰিলৈ যদি সোমাই যাওঁ তেতিয়াহ'লে আমি গম পাম বা চাব পাৰি আছোঁ যে ঘোষণা কৰিও ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰিলে শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া। শিক্ষকসকলৰ বদলিৰ বাবে এপ্ৰিল মাহতে পৰ্টেল মুকলি কৰা স্বত্তেও সংশ্লিষ্ট বিভাগটোৱে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব নোৱাৰাক লৈ শিক্ষক সমাজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আৰু প্ৰধান সম্পাদকে এক বিবৃতিত কয় যে বছৰৰ পিছত বছৰৰ বদলীকৰণৰ আশাত বন্দী হৈ থকা শিক্ষক সমাজক বিভাগে পুনৰ হতাশ কৰি তুলিছে। ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে 3 বছৰত বদলি হোৱাৰ সুবিধা লাভ কৰাৰ বিপৰীতে শিক্ষকসকলক আইন প্ৰস্তুত কৰি 10 বছৰলৈ বদলিৰ আবেদনো কৰিব নোৱাৰাকৈ নীতি নিৰ্ধাৰণ কৰা হৈছে। কিন্তু শিক্ষা বিভাগে প্ৰতি বছৰে এই আইন নিজে উলংঘা কৰিছে। 3 মাহ পূৰ্বৰে পৰা বদলীকৰণৰ বাবে আৰম্ভ কৰা প্ৰক্ৰিয়া আইনে নিৰ্ধাৰণ কৰা সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰাটো বিভাগৰ এক চৰম বিফলতা। তেওঁলোকে লগতে এইদৰে কয়, বিভাগে প্ৰস্তুত কৰা আইনমতে সকলো ধৰণৰ বদলীকৰণ প্ৰক্ৰিয়া গ্ৰীষ্মবন্ধৰ সময়তে সম্পূৰ্ণ হ'ব লাগে। সেই লক্ষ্যৰে যোৱা এপ্ৰিলত বদলীকৰণ পৰ্টেল মুকলি কৰি শিক্ষকসকলক আবেদন কৰিবলৈ দিছিল। তৎসত্ত্বেও বিভাগীয় কামসমূহ সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে আজি পৰ্যন্ত বদলিৰ আবেদনসমূহ প্ৰকাশ কৰিব পৰা নাই। ইয়াৰ বিপৰীতে যোৱা 25 জুলাইত পাৰস্পৰিক বুজাবুজিৰ আদেশ প্ৰকাশ কৰিয়ে বিভাগে দায়িত্ব সামৰিছে। সেয়ে বদলীকৰণৰ আবেদনৰ অপেক্ষাত থকা শিক্ষকসকল হতাশাত ভুগিছে বুলি উল্লেখ কৰি প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আৰু প্ৰধান সম্পাদকে কয় যে ঠিকাভিত্তিকৰ পৰা নিয়মীয়া হৈ একেখন জিলাতে 11 পৰা 13 বছৰ পৰ্যন্ত কাম কৰা 1.5 শতাধিক শিক্ষকক বদলীকৰণৰ SOPৰ বিপৰীতে গৈ তেওঁলোকক বদলি আওতাৰ পৰা বাহিৰত ৰখা হৈছে। ই আন এক অন্যায়। এনে শিক্ষকসকলকো সুবিধা প্ৰদান কৰা উচিত। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অহা 10 আগষ্টৰ পূৰ্বে অনুমোদনপ্ৰাপ্ত সকলো বদলিৰ আবেদন প্ৰকাশৰ বাবে দাবী উত্থাপন কৰিছে। গতিকে সন্মিলনীয়ে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমাৰ যিসকল শিক্ষক এতিয়াও বদলীকৰণৰ আশাত আছে বা বদলীকৰণৰ কাৰণে আবেদন কৰি থৈছে তেওঁলোকৰ কাৰণে এটি নিশ্চয় ভাল খবৰ। আশা কৰোঁ 10 আগষ্টৰ ভিতৰত তেওঁলোকে তেওঁলোকৰ বদলীকৰণৰ আদেশসমূহ পাব। ধন্যবাদ।